ছাত্ৰ-ছাত্ৰীসকল মই পৰিস্মিতা টিউটৰিয়েললৈ সকলোকে স্বাগতম জনাই আজিৰ ভিডিঅ'টো আৰম্ভ কৰিবলৈ লৈছোঁ। আজি আমি বহুভুজৰ পৰিচয় আৰু চতুৰ্ভুজ তোমালোকৰ তৃতীয় অধ্যায় এই পাঠটো আলোচনা কৰিম। আৰু ইয়াত যদি তোমালোক কোনোবা নতুনকৈ আছা মোৰ ভিডিঅ' চোৱা মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবা আৰু যদি কিবা অসুবিধা থাকে কমেণ্ট বক্সত মেছেজ কৰিব পাৰিবা আৰু লাইক কৰিবা, সহপাঠীৰ লগত শ্বেয়াৰ কৰিবা। এতিয়া চাওঁ আহা ভিডিঅ'টো প্ৰথম পৰা শেষলৈকে চাবা, তেতিয়া বহুতখিনি কথা জানিব পাৰিবা। এতিয়া বহুভুজৰ পৰিচয় আৰু চতুৰ্ভুজ এই পাঠটোত আমি আজি শিক্ষণীয় বস্তু কিনো আছে বিষয়বস্তু সেইখিনি জানো আহা। প্ৰথমে শিক্ষণীয় বিষয়বস্তু হিচাপে আমি লৈছোঁ বহুভুজ কিনো, বহুভুজ কেনেকুৱা কি প্ৰকাৰৰ এইবিলাক লৈছোঁ। এতিয়া উত্তল বহুভুজ কি, অৱতল বহুভুজ কি জানিম, অন্তঃকোণ বহিকোণ, বিষমবাহু বহুভুজ আৰু সুষমবাহু বহুভুজ, বহুভুজৰ কৰ্ণ, বহুভুজৰ সন্নিহিত বাহু আৰু সন্নিহিত কোণনো কি, বহুভুজৰ অন্তঃকোণৰ সমষ্টি এইখিনি জানিম আৰু বহুভুজৰ বহিকোণৰ সমষ্টি এইখিনি আমি জানিম। এতিয়া চাওঁ আহা। এতিয়া চোৱা কিছুমান বহুভুজৰ চিত্ৰ দেখুৱাইছোঁ মই, এই চিত্ৰখিনি চোৱা সকলোৱে। তাৰপিছত বহুভুজ তোমালোকে যিহেতু ত্ৰিভুজ এইখিনি পাইছিলা, ত্ৰিভুজ চতুৰ্ভুজে 3ডাল বাহুৰে আগুৰা ক্ষেত্ৰক ত্ৰিভুজ বোলে, 4ডাল বাহুৰে আগুৰা ক্ষেত্ৰক চতুৰ্ভুজ বোলে আৰু 5ডাল বাহুৰে আগুৰা ক্ষেত্ৰত পঞ্চভুজ, এনেকৈ বাঢ়ি বাঢ়ি গৈ থাকিব। এতিয়া বহুভুজনো কি চোৱা। এতিয়া তোমালোকে যিবোৰ চিত্ৰ দেখিলা চিত্ৰবোৰৰ পৰা কি দেখিলা চোৱা। চিত্ৰবোৰ সমতলীয় মানে এখন সমতলত আছে, সেইকাৰণে সমতলীয় বুলি কৈছে। চিত্ৰবোৰ ৰেখাখণ্ডৰে গঠিত আৰু ৰেখাৰ সংখ্যা সসীম। এতিয়া চিত্ৰবোৰ যিটো চতুৰ্ভুজ এটাকে হওক, চতুৰ্ভুজ এটাকে যদি আমি আকৌ চতুৰ্ভুজ এটা চিত্ৰটোত কি কৈছে ৰেখাখণ্ডৰে গঠিত, এইটো ৰেখাখণ্ড এডাল, দুডাল, তিনিডাল, 4ডাল আছে আৰু ৰেখাৰ সংখ্যা সসীম। ৰেখাৰ ইয়াত কেইডাল আছে 4ডাল, অসীম নহয়, বহুত নহয়, যে আমি লিখিব পৰা, সসীম মানে লিখিব পৰা 4ডাল আছে বা 5ডালৰ এটা আঁকিলে 5ডাল হ'ব। চিত্ৰবোৰ সৰল আৰু বন্ধ, এইটো এটা সৰল চিত্ৰ আৰু ইয়াত বন্ধ হৈ আছে, কোনো খোলা হৈ নাই, সেইকাৰণে এটা বন্ধ। এতিয়া এনেদৰে সসীম সংখ্যক ৰেখাৰে গঠিত এটা সৰল বন্ধ সমতলীয় চিত্ৰক বহুভুজ বোলা হয়। এতিয়া সসীম সংখ্যক ৰেখাখণ্ড হ'ব লাগিব আৰু কি কৈছে সৰল বন্ধ আৰু সমতলীয় চিত্ৰ, সমতল এখনত থাকিব লাগিব। ই এটা গোটা বস্তু নহয়, এখন সমতলত অংকন কৰা এটা চিত্ৰ, ইয়াক কি কৈছে বহুভুজ বুলি কৈছে। এতিয়া বহুভুজ নহয় কাৰণ তলৰ চিত্ৰকেইটা দেখুৱাইছে দেখিছানে, বহুভুজ নহয় কিয় নহয়, সৰল নহয়, এই চিত্ৰটো সৰল নহয়, এইফালে মুখখন মেল খাই আছে আৰু এইটো এটা সৰল চিত্ৰ নহয়। কিয় নহয় কি কৈছে, এইটো বন্ধ নহয়, এইটো বন্ধ যদিও দুইফালে দুডাল, এইটো প্ৰথম চিত্ৰটোত বন্ধ যদিও দুইফালে দুডাল আগবাঢ়ি আছিলে ৰেখাখণ্ড। তাৰপিছত কি হৈছে এইটো বন্ধ চিত্ৰ নহয়, সেইটো কাৰণে এই চতুৰ্ভুজ নহয়, বহুভুজ নহয়। এই চিত্ৰটো বন্ধ নহয়, সেইকাৰণে কি হৈছে এইটো এটা বহুভুজ নহয়। এতিয়া বহুভুজ কাক বোলে গম পালা, যে সসীম সংখ্যক ৰেখাখণ্ডৰে গঠিত এটা সৰল বন্ধ সামতলিক চিত্ৰক বহুভুজ বুলি কোৱা হয়। ইয়াত কিছুমান বহুভুজৰ চিত্ৰ দিয়া আছে, বহুভুজৰ চিত্ৰখিনি চোৱা। যে বহুভুজৰ বাহুৰ সংখ্যাৰ শীৰ্ষবিন্দু সংখ্যা অনুসৰি নামাকৰণ কৰোঁ আহা। এতিয়া 3ডাল বাহুৰে আগুৰা ক্ষেত্ৰক ত্ৰিভুজ বোলে, প্ৰথমটো ত্ৰিভুজ, দ্বিতীয়টো কি হয় 4ডাল বাহুৰে আগুৰা ক্ষেত্ৰক চতুৰ্ভুজ, এইটো পঞ্চভুজ, 5ডাল বাহু আছে, ষড়ভুজ, সপ্তভুজ, অষ্টভুজ, নৱভুজ, দশভুজ এইখিনিলৈকে দিছে। এতিয়া উত্তল বহুভুজ আৰু অৱতল বহুভুজনো কি। উত্তল বহুভুজত কি হয়, অন্তঃকোণৰ মান 180 ডিগ্ৰীতকৈ কম। অন্তঃকোণ মানে ভিতৰত থকা যিবিলাক কোণ, অন্তঃকোণ আৰু বহিকোণ। প্ৰথমে আমি অন্তঃকোণ আৰু বহিকোণনো কি সেইটো চাই লওঁ, তাৰপিছত উত্তল বহুভুজ আৰু অৱতল বহুভুজ চাম। এতিয়া চোৱা, ইয়াত অন্তঃকোণ আৰু বহিকোণ লৈছোঁ আমি, এইটো এটা চিত্ৰ দিছে। ইয়াত চিত্ৰটোত কি কৈছে ইয়াত চতুৰ্ভুজ এটা অংকন কৰি থৈছে, ভিতৰৰ ফালে কিছুমান কোণ আছে আৰু এইবিলাক ভিতৰৰ ফালে থকা কোণ, এইবিলাক ভিতৰৰ ফালে থকা কোণ আৰু এইফালে বাহিৰ ফালে থকা কোণবিলাক আছে। এতিয়া কৈছে চতুৰ্ভুজটোৰ ক্ষেত্ৰত 1, 2, 3, 1, 2, 3, 4 এইকেইটা দিছে ন, অন্তঃকোণ মানে ভিতৰত আছে চতুৰ্ভুজটোৰ। অন্তঃক্ষেত্ৰ, এইখন অন্তঃক্ষেত্ৰ বুলি কয়, ভিতৰত থকাখন ভিতৰৰ ফালে থকাখন অন্তঃক্ষেত্ৰ আৰু বাহিৰ ফালে থকাখন বহিক্ষেত্ৰ, এইবোৰ বহিক্ষেত্ৰ। এতিয়া 5, 6, 7, 8 বহিকোণ, এইকেইটা বাহিৰ ফালে যিকেইটা কোণ আছে সেইকেইটা
বহিকোণ বুলি কৈছে। এতিয়া অন্তঃকোণ বহিকোণ তোমালোকে গম পালা। এতিয়া চাওঁ হা উত্তল আৰু অৱতল বহুভুজ। এতিয়া ইয়াত 2 নম্বৰ চৰ্তটো হৈছে কৰ্ণ বহুভুজৰ ভিতৰ ফালে থাকিব। কৰ্ণনো কি যে দুটা সন্নিহিত নোহোৱা বাহু সংযোগী ৰেখাখণ্ড। এইটো সন্নিহিত নহয়, ইয়াত আমি ইয়াৰ পাছত কৰ্ণ কি তোমালোকক দেখুৱাম। কমেও এডাল কৰ্ণ বাহিৰফালে থাকিব। এতিয়া ইয়াৰ কৰ্ণবিলাক কি হৈছে, এতিয়া সন্নিহিত নহয়, এইটো সন্নিহিত মানে ওচৰা ওচৰি যিটা বাহু কোণ সন্নিহিত শীৰ্ষবিন্দু। এতিয়া সন্নিহিত শীৰ্ষবিন্দু চি আৰু ডিটো সন্নিহিত, কিন্তু চি আৰু ইটো সন্নিহিত নহয়, সেইকাৰণে এই দুটা সংযোগ হৈছে নাই, সেইকাৰণে এডাল হৈছে কৰ্ণ বহিফালে আছে, কাৰণে এডাল কৰ্ণ বহিফালে থাকিব, তেতিয়াই কি হ'ব, এইটো হৈছে অৱতল বহুভুজ। এতিয়া এই চিত্ৰখিনি চোৱা, আৰু এইফালে চোৱা, এফালে আছে অৱতল বহুভুজ, এইফালে আছে উত্তল বহুভুজ। এতিয়া অন্তঃকোণৰ মান 180 ডিগ্ৰীতকৈ কম। এতিয়া এই চিত্ৰবিলাকত যিবিলাক চিত্ৰ আছে সেইবিলাকত কি হৈছে, এইবিলাক অন্তঃকোণবিলাক 180 ডিগ্ৰীতকৈ সৰু হয়, 180 ডিগ্ৰীতকৈ ভিতৰৰ কোণবিলাক সৰু হয়, আৰু কৰ্ণ বহুভুজৰ ভিতৰ ফালে থাকিব, কৰ্ণবিলাক বহুভুজৰ ভিতৰ ফালে থাকিব। এতিয়া চোৱা, এই চিত্ৰবিলাকত কিন্তু এটা কোণ, ধৰি লোৱা এটা কোণ, যিকোনো এটা কোণ 180 ডিগ্ৰীতকৈ বেছি হ'ব। এতিয়া ধৰি লোৱা এই ডি কোণটোকে আমি যদি চাওঁ, এইটো কি কৈছে 180 ডিগ্ৰীতকৈ বেছি হ'ব। এতিয়া এই চিত্ৰটো এফ কোণটো কি হৈছে 180 ডিগ্ৰীতকৈ ডাঙৰ হ'ব। এতিয়া কৈছে কমেও এডাল কৰ্ণ বাহিৰফালে থাকিব। এতিয়া দুটা চৰ্ত হৈছে ইয়াত, এটা হৈছে কি কৈছে, ইয়াতো উত্তল বহুভুজ আৰু অৱতল বহুভুজৰ যদি পাৰ্থক্য লিখিবলৈ দিয়ে যে উত্তল বহুভুজৰ অন্তঃকোণৰ মান 180 ডিগ্ৰীতকৈ কম, মানে ভিতৰৰ প্ৰতিটো কোণৰ মান 180 ডিগ্ৰীতকৈ কম, কিন্তু অৱতল বহুভুজৰ অন্তঃকোণৰ যিকোনো এটা কোণৰ মাপ কি হয়, এটা কোণৰ মাপ 180 ডিগ্ৰীতকৈ বেছি হয়, এটা অন্তঃকোণৰ মাপ। আৰু এটা চৰ্ত হৈছে কৰ্ণ বহুভুজৰ ভিতৰ ফালে থাকিব, উত্তলত কৰ্ণবিলাক বহুভুজৰ ভিতৰ। এতিয়া ইয়াত 2 নম্বৰ চৰ্তটো হৈছে কৰ্ণ বহুভুজৰ ভিতৰ ফালে থাকিব। কৰ্ণনো কি যে দুটা সন্নিহিত নোহোৱা বাহু সংযোগী ৰেখাখণ্ড। এইটো সন্নিহিত নহয়, ইয়াত আমি ইয়াৰ পাছত কৰ্ণ কি তোমালোকক দেখুৱাম। কমেও এডাল কৰ্ণ বাহিৰফালে থাকিব। এতিয়া ইয়াৰ কৰ্ণবিলাক কি হৈছে, এতিয়া সন্নিহিত নহয়, এইটো সন্নিহিত মানে ওচৰা ওচৰি যিটা বাহু কোণ সন্নিহিত শীৰ্ষবিন্দু। এতিয়া সন্নিহিত শীৰ্ষবিন্দু চি আৰু ডিটো সন্নিহিত, কিন্তু চি আৰু ইটো সন্নিহিত নহয়, সেইকাৰণে এই দুটা সংযোগ হৈছে নাই, সেইকাৰণে এডাল হৈছে কৰ্ণ বহিফালে আছে, কাৰণে এডাল কৰ্ণ বহিফালে থাকিব, তেতিয়াই কি হ'ব, এইটো হৈছে অৱতল বহুভুজ। এতিয়া ইয়াৰ মাজতে আমি আৰু এটা কথা জানি লওঁ আহা, কৰ্ণনো কি আৰু সন্নিহিত কোণ আৰু সন্নিহিত বাহু কি, এয়া জানি লওঁ, তাৰপিছত আমি উত্তল আৰু অৱতল বহুভুজলৈ আকৌ আহিম। এতিয়া চোৱা, সন্নিহিত বাহু বা সন্নিহিত কোণনো কি। এতিয়া সন্নিহিত বাহু বা তোমালোকে এইবিলাক আগতেও পাইছা যে সন্নিহিত কি উমৈহতীয়া বাহু থকা দুটা কোণক সন্নিহিত কোণ বোলে। এতিয়া এই কোণটো ডি আৰু চি কোণ দুটা সন্নিহিত ওচৰা ওচৰি হয়নে, ইয়াৰ মাজত একেডাল ৰেখাই কি কৈছে, সন্নিহিত উমৈহতীয়া বাহু আছে, এই বাহুডাল ডি কোণতো আছে, চি কোণতো আছে, কেনেকৈ কৈছে উমৈহতীয়া বাহু থকা দুটা কোণক সন্নিহিত কোণ বোলে। এতিয়া বহুভুজৰ ক্ষেত্ৰত উমৈহতীয়া বাহু থকা দুটা কোণক সন্নিহিত কোণ হিচাপে লোৱা হয়। একেদৰে উমৈহতীয়া কৌণিক বিন্দু থকা দুটা বাহুক বহুভুজৰ সন্নিহিত বাহু হিচাপে লোৱা হয়। এটা বহুভুজৰ বাহু য'ত শেষ হয় তাতে আন এটা বাহু আৰম্ভ হয়। এতিয়া এইখিনিত এই চি আৰু ডি বাহু, এইখিনি চি এডাল বাহু শেষ হৈছে, এটা বহুভুজৰ এটা বাহু য'ত শেষ হয় তাত আন এটা বাহু আৰম্ভ হয়, সেই দুটা বাহু সন্নিহিত বাহু বোলে। এতিয়া কাষৰ চিত্ৰত এ বি আৰু বি চি সন্নিহিত বাহু, এ বি আৰু বি চি এডাল ওচৰা ওচৰি হৈছে এতিয়া বি কোণটোৰ মাজৰ উমৈহতীয়া কোণ হয়নে, সন্নিহিত বাহু। এতিয়া কি হয়, চি ডি আৰু ডি ই এডালে উমৈহতীয়া বা বি চি বা ডি চি হ'ব। এতিয়া ডি ই আৰু ই এডাল সন্নিহিত। এতিয়া কৈছে একেটা বাহুৰ প্ৰান্তত থকা কোণবোৰক সন্নিহিত কোণ বোলে। আৰু কাষৰ চিত্ৰত
কোণ এ আৰু কোণ বি, কোণ এ কোণ এ কোণ বি সন্নিহিত, কোণ বি কোণ চি সন্নিহিত, আৰু কোণ চি কোণ ডি সন্নিহিত, কোণ ডি কোণ ই সন্নিহিত, আৰু ই আৰু এটো সন্নিহিত কোণ। এতিয়া সন্নিহিত বাহু আৰু সন্নিহিত কোণ গম পালা। এতিয়া চাওঁ আহা কৰ্ণ। এতিয়া চোৱা, সন্নিহিত নোহোৱা শীৰ্ষ দুটা সংযুক্ত ৰেখাডালক কৰ্ণ বোলে। সন্নিহিত হ'ব নোৱাৰিব। এতিয়া এ আৰু বি সন্নিহিত কোণ। এতিয়া এ আৰু চিটো সন্নিহিত নহয়, সেইকাৰণে এ আৰু চি সন্নিহিত সংযোগ কৰিলে কি হয়, যিডাল ৰেখাখণ্ড পোৱা যায় সেইটোৱে হৈছে কি কৰ্ণ। এতিয়া সন্নিহিত নোহোৱা দুটা শীৰ্ষবিন্দু লগ লাগিলে কি হয়, কৰ্ণ হয়। ৰেখাখণ্ডডালক কৰ্ণ বুলি কোৱা হয়। এতিয়া এ চি, এ ডি হ'ব, তাৰপিছত কি হ'ব, ই বি হ'ব, ই চি হ'ব। এইকেইটা হৈছে কৰ্ণ। এতিয়া কৰ্ণ কি গম পালা। এতিয়া আকৌ আমি উত্তল আৰু অৱতল বহুভুজলৈ ঘূৰি যাওঁ আহা। এতিয়া চোৱা, উত্তল বহুভুজৰ কৰ্ণ বহুভুজৰ ভিতৰৰ ফালে থাকিব। এতিয়া কৰ্ণবিলাক ইয়াৰ কি হৈছে, ভিতৰৰ ফালে থাকিব। এইবিলাক চিত্ৰত কৰ্ণবোৰ ভিতৰৰ ফালে থাকিব। এই দুটা যেনিবা এডাল কৰ্ণ আঁকিবলৈ হ'লে ইয়াৰ পৰা এডাল কৰ্ণ, মোৰ এতিয়া বেকা হৈছে, এডাল কৰ্ণ পোন কৰিব পৰা নাই, তোমালোকে নিজে আঁকিবলৈ চেষ্টা কৰিবা। এডাল কৰ্ণ, এডাল কৰ্ণ। এতিয়া তেনেকৈ কৰ্ণবিলাক ভিতৰৰ ফালে থাকিছে, আৰু কিন্তু অৱতল বহুভুজত কৰ্ণ এডাল কৰ্ণ বাহিৰ ফালে থাকিব। এতিয়া পাৰ্থক্যটো গম পালা, উত্তল অৱতল বহুভুজ কি গম পালা। ছাত্ৰ ছাত্ৰীসকল, আমি আজি বহুভুজ কি, উত্তল বহুভুজ, অন্তঃকোণ বহিকোণ, বিষমবাহু বহুভুজ, সুষমবাহু বহুভুজ, বহুভুজৰ কৰ্ণ, বহুভুজৰ সন্নিহিত বাহু সন্নিহিত কোণ, এইখিনিলৈকে আলোচনা কৰিলোঁ। ইয়াৰ পাছৰ পাৰ্টত আমি বহুভুজৰ অন্তঃকোণৰ সমষ্টি, বহিকোণৰ সমষ্টি সেইখিনি আলোচনা কৰিম। আৰু তোমালোকে যদি মোৰ আজিৰ ভিডিঅ'টো চাই ভাল পালা, তে লাইক কৰিবা, শ্বেয়াৰ কৰিবা, আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি থ'বা। ধন্যবাদ।